আমি এতিয়া পুৱাই আমাৰ গোসাঁই ঘৰতে নাম কীৰ্তন কৰি পেলাই আমি সেৱাভাগ জনাই পেলাই ওলাইছোঁ যাবলৈ। আমি 12 বজাৰ আগতে আমি নমিনেশ্যন দিম। 12 বজাৰ আগত নমিনেশ্যন দিয়া আমি ঠিক কৰিছোঁ আৰু ৰাইজো আহিছে, লাহে লাহে ওলাই গৈ আছোঁ। বহু প্ৰত্যাখ্যান নাই, সেইটোতো মানে আমি চবে সকলোৱে বিচৰা আৰু তেখেতসকলেও এইটো বিচাৰ কৰি পেলাই চাইছে, চবে মিলি পেলাই AGP BJP চবে আলোচনা কৰি এইটো কামটো কৰিছে। ইয়াত জিলাখনত আমাৰ দলৰ যিহেতু আমগুৰি সমষ্টি আছিলে, আমগুৰি সমষ্টি ডিলিমিটেশ্যনৰ পিছত এইটো শিৱসাগৰ সমষ্টি হৈ গ'ল। আমাৰ 13খন পঞ্চায়ত হৈছে আৰু শিৱসাগৰ 13খন পঞ্চায়ত এখন নাজিৰা পাই আহিছে আৰু টাউনখন মিলাই পেলাই এইটো সমষ্টি হৈছে। সেইকাৰণে মই ভাবোঁ যে এইটো তেখেতসকলে খুব ভাল মানে বিচাৰ কৰি পেলাই অতি উপযুক্তভাৱে AGPক এইটো শিৱসাগৰ সমষ্টি যদিও এইটো মানে মোৰ দেন 50%টো আমাৰ নিজৰে আছে। আমি মানে 1985ৰ পৰা আমিয়ে কাম কৰি আছোঁ ইয়াত। কিন্তু 1985ৰ আগত 1979ৰ যি আমাৰ আন্দোলন আছিলে, সেইটো সময়ততো মই শিৱসাগৰ জিলাৰ মানে অসম গণ সংগ্ৰাম পৰিষদৰ মই সম্পাদক আছিলোঁ, পৰাগচলীয়া ছাৰ প্ৰেচিডেণ্ট আছিল। সেইকাৰণে সংগ্ৰামৰ সময়তো গোটেই পৰিয়ালবিলাকক অঞ্চলবিলাকক যিবিলাক আমি লগ পাইছোঁ আৰু 85ৰ সময়তো আমি গোটেই ইয়াত অৰ্গেনাইজ কৰি আছিলোঁ। সেইকাৰণে আমাৰ কাৰণে কোনো নতুন হোৱা নাই, মানুহবিলাক চব প্ৰায় চিনাকি মানুহে আমি পাইছোঁ। যিহেতু আপুনি দীৰ্ঘদিনীয়া সংগ্ৰাম কৰি আহিছে আঞ্চলিকতাৰ পক্ষে, আঞ্চলিকতাবাদৰ ক্ষেত্ৰত নাই, শিৱসাগৰতো সদায় আঞ্চলিকতাবাদে আছে। মই ভাবোঁ আঞ্চলিকতাবাদ আছে ইয়াত। আন্দোলন আগতেও হৈছে, ভাষা আন্দোলনৰ সময়তো হৈছে, আমাৰ ছাত্ৰ সন্থা ইয়াতে ফৰ্ম হৈছে, ইয়াতে অসম সাহিত্য সভাৰ হেৰিও আৰম্ভ হৈছে, পেপাৰো ইয়াৰ পৰাই ওলাইছে শিৱসাগৰৰ পৰা। সেইকাৰণে অসমখনৰ বিষয়ে চিন্তা চৰ্চা কৰা লাচিত বৰফুকনো ইয়াত স্বৰ্গদেউসকলৰ সময়তে লাচিত বৰফুকনে অসমৰ মানে ইঞ্চ মাটি ৰক্ষা কৰিছিল, মোগলৰ লগত যুদ্ধ কৰি পেলাই তেওঁলোকক পৰাস্ত কৰি ইয়াৰ পৰা খেদাই দিছিল। সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলক ৰক্ষা কৰাৰ ক্ষেত্ৰত মানে বিশেষ ভূমিকা আমাৰ এই শিৱসাগৰ অঞ্চলটোৰ পৰাই সদায় লৈ আছে। আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব? প্ৰতিদ্বন্দ্বী এতিয়া কোন হ'বতো এতিয়ালৈকে মানে নিশ্চিত হোৱা নাই, কিন্তু যিয়ে প্ৰতিদ্বন্দ্বী নহওক আমি গণতন্ত্ৰত মানে কনষ্টিটিউশ্যনৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ অধীনত যিটো নিৰ্বাচন যিটো প্ৰক্ৰিয়া আছে, সেই পূৰা প্ৰক্ৰিয়াটোত আমি 85ৰ পৰা লাগি আছোঁ। সেইকাৰণে মই ভাবোঁ যে এখন ভাল নিৰ্বাচনী যুঁজ মানে এইবাৰ হ'ব ইয়াত আৰু আমাৰ ৰাইজ জয়যুক্ত হ'ব বুলি মই ভাবোঁ। মানে কথাটো এনেকুৱা আছে, মিত্ৰজোঁটত এইটো মানে স্বাভাৱিক কথা। মিত্ৰজোঁট থাকিলে এতিয়া বহুত অঞ্চলত আমাৰ AGP কৰ্মীবিলাকো বহুত অসন্তুষ্ট হৈছে। ঠিক তেনেকৈ ইয়াত হয়তো তেখেতসকলৰ যিখিনি মানে ওলাই আহিছিল, মানে যিসকলে নিজে ইচ্ছা কৰিছিল, নিজে প্ৰাৰ্থিত্ব দিয়াৰ কাৰণেও তেওঁলোকে আগভাগ লৈছিল। এতিয়া সেইকাৰণে সেইসকল মানুহ স্বাভাৱিকতে অলপ ক্ষুণ্ণ হোৱাটো মানে অতি স্বাভাৱিক কথা। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ একত্ৰীকৰণে কিবা প্ৰভাৱ পেলাব বুলি ভাবে নেকি আপোনাৰ সমষ্টিত? এইটো শেহতীয়াকৈ যোৱা ৰাতি খুব সম্ভৱ এইটো তেওঁলোকৰ মাজত তেনেকুৱা এটা বুজা পৰা তেওঁলোক আহিছে। কিন্তু মই ভাবোঁ যে এইটোৱে আমাৰতো বুজা পৰাত তেনেকুৱা ধৰণৰ কোনো অসুবিধা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।